হৈছে সুষমা বসুন্ধৰাৰ ২০ খণ্ড। ৰচনা পেইণ্টি গোহাঁইৰ, বৰ্ণনা পৰশা কোঁৱৰ আৰু জিন্তু চেতিয়াৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ, সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। নমস্কাৰ, সুষমা বসুন্ধৰাৰ ২০ খণ্ডলৈ আপোনাক আদৰণি জনাইছো। জীৱন ধাৰণৰ বাবে যিখিনি সম্পদ কিংবা উপাদানৰ প্ৰয়োজন হয় তাৰ অধিকাংশই আমি নিজাকৈ উৎপাদন নকৰো বা আহৰণ নকৰো। আমি পৰনিৰ্ভৰ নতুবা পৰস্পৰ নিৰ্ভৰ পৰিকাঠামোত নিজকে সমৰ্পণ কৰিবলগীয়া হয়। ফলত জীৱনৰ প্ৰকৃত সৌন্দৰ্য উপভোগ কৰাৰ পৰা বঞ্চিত হৈ আহিছো। বিশেষভাৱে জীৱিকাৰ তাগিদাত বা এক অনামী উচ্চাকাংক্ষাত মানুহৰ জীৱনশৈলী এনে পৰ্যায়লৈ পৰ্যবেক্ষিত হৈছে যে সাধাৰণ জীৱন যাপন বোলা পৰিৱেশক আমি সততে বিশেষ গুৰুত্ব দিবলৈ এৰি দিছো। সাধাৰণ জীৱন যাপন মানে আৰ্থিকভাৱে নিম্ন স্তৰৰ জীৱন যাপন বুলি বহুতে ভাবে। সাধাৰণ জীৱন যাপন মানে উৎপাদনহীন, মৌলিক চিন্তাৰহিত নিৰস জীৱন যাপন বুলি বহুতে ভাবে। কিন্তু সাধাৰণ জীৱন যাপন মানে যে বহু সমস্যা আৰু চাপমুক্ত জীৱন যাপনৰ পৰিৱেশ, সেই কথা আমি বহুতেই অনুভৱ নকৰো। সাধাৰণ জীৱন যাপন মানে যে নিজৰ আৰু প্ৰকৃতিৰ ওপৰত আস্থা ৰাখি পাৰ কৰা এক উপভোগ্য পৰিৱেশ, সেই কথা মুঠেই নাভাবো। সেইবাবে সাধাৰণ জীৱন যাপনক এলাগি কৰি এক উচ্চ স্তৰৰ জীৱনৰ সন্ধানত নিজকে প্ৰতিযোগিতাৰ নিগনি দৌৰত আমি বিলীন কৰি দিওঁ। পৰিৱেশৰ কথা দেখা, বুজা, অনুভৱ কৰাৰ বেলিকাও আমি সততে নিজে পৰিবেষ্টিত হৈ থকা পৰিৱেশৰ কথাকে বদ্ধমূল বুলি ভাবি লওঁ। নিজে সমস্যাত ভুগিছো মানে পৃথিৱীৰ সকলোৱে সেই সমস্যাত আছে বুলি ভাবো। নিজে সমস্যাৰ পৰা মুক্ত হৈ আছো মানে পৃথিৱীৰ কোনোৱেই যেন সেই সমস্যাৰ সন্মুখীন হোৱা নাই সেই বুলিয়ে আমি যেন ভাবি লওঁ। মানে আমি বানপানীত আক্ৰান্ত হৈছো মানে সমস্ত পৃথিৱীবাসীয়ে বানপানীত আক্ৰান্ত। আমি তীব্ৰ খৰাঙত আক্ৰান্ত হৈছো মানে গোটেই বিশ্বই খৰাঙৰ কবলত পৰিছে, এনে ভাৱেৰে কথাবোৰ ভাবিবলৈ আৰম্ভ কৰি দিওঁ। যাৰ বাবে প্ৰকৃতিৰ অপৰূপ বিচিত্ৰতাখিনি আমাৰ দৃষ্টিত ধৰা নপৰাকৈ থাকি যায়। আকাশবাণীৰ মজিয়াত বহি পৰিৱেশৰ যথোপযুক্ত স্বৰূপ আৰু বিশিষ্টতাৰ মেপ এখন অংকন কৰিব নোৱাৰি। তাত্ত্বিক জ্ঞান আৰু কৰ্মক্ষেত্ৰত বিচিত্ৰ অভিজ্ঞতায়ো প্ৰকৃতিৰ বৈচিত্ৰ্যময়তাখিনি অনুভৱ কৰিব নোৱাৰি। সেই কথা অনুভৱ কৰিয়েই সুষমা বসুন্ধৰাৰ যাত্ৰাৰ আৰম্ভণিৰ সময়ৰ পৰাই আমি ক্ষুদ্ৰ পৰ্যায়ৰ পাৰিপাৰ্শ্বিক মূল্যায়ন আৰু পৰিকল্পনাৰ কথা কৈ আহিছিলো। আৰু জাপি দিয়া সংস্কৃতিৰ সলনি আঞ্চলিক পৰ্যায়ত মূল্যায়ন, পৰিকল্পনা আৰু ৰূপায়নৰ কথাত জোৰ দি আহিছিলো। তাৰেই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ আছিল স্থানীয় পৰ্যায়ৰ শ্ৰোতা তথা কৰ্মীৰে সংশ্লিষ্ট অঞ্চলৰ পৰিকল্পনাখিনি ৰূপায়ন কৰা। আমি বিশ্বাস আৰু ঠিক কৰি লৈছিলো যে স্থানীয় সমস্যাখিনি স্থানীয় লোকেৰেই প্ৰতিৰোধ কৰিব লাগিব আৰু স্থানীয় সম্পদখিনিকো স্থানীয় লোকেই ভোগৰ অধিকাৰো পাব লাগিব। সুষমা বসুন্ধৰাৰ পূৰ্বৰ খণ্ডত আমি ইতিমধ্যে মেচাকি চাপৰিৰ সোণাৰাম লালুঙৰ সৈতে অঞ্চলটোৰ পৰিৱেশৰ কথা আৰু তেওঁ কৰিবলৈ বিচৰা কামৰ কথা ফোনেৰে পাতিছিলো। এই মৌচুমীত হাতে কামে লাগিব পৰাকৈ বিশেষজ্ঞসকলৰ যোগেদি যাতে পৰামৰ্শ দিয়াব পাৰো, তাৰ বাবে আমি নিজেই অঞ্চলটোৰ ভৌগোলিক বিৱৰণ আৰু বাতাবৰণখিনি জানি আহিবলৈ সুষমা বসুন্ধৰাৰ এই সপ্তাহৰ যাত্ৰাত বাছনি কৰিছিলো ধেমাজি জিলাৰ মেচাকি চাপৰি নামৰ ঠাইখন। আমাক তালৈ নিমন্ত্ৰণ কৰিছিল আকাশবাণীৰ নিয়মীয়া শ্ৰোতা আৰু সুষমা বসুন্ধৰাৰ পঞ্জীভুক্ত শ্ৰোতা সোণাৰাম লালুং দেৱে।
ধেমাজি জিলাৰ মেচাকি চাপৰি অভিমুখী যাত্ৰাটোত আমি আকাশবাণীৰ কাৰ্যালয়ৰ পৰা বিশেষ অসুবিধা নোহোৱাকৈ আগবাঢ়ি গলো বগীবিল দলং কোলাজান অকাজান চিমেণ্ট চাপৰি তেলাম আৰু বৈকুণ্ঠপুৰলৈ সেইখিনিলৈ আমাৰ প্ৰায় সকলো ঠাই চিনাকিয়ে আছিল বৈকুণ্ঠপুৰৰ পৰা আমাক সোঁফালৰ পথেৰে সোমাই আহিবলৈ ফোনেৰে নিৰ্দেশ দিলে সোণাৰাম লালুঙে এই পথছোৱা আমাৰ সকলোৰে বাবে নতুন পথছোৱাত আমি নদীবিহীন প্ৰায় 5খন দলং পাৰ হলো প্ৰত্যেকখনৰে দৈৰ্ঘ্য প্ৰায় 50ৰ পৰা 100 ফুট তলত জলাহভূমি অনুমান কৰিলো বাৰিষাত সেই জলাহভূমি চাগে পানীৰে উপচি পৰে আৰু অঞ্চলৰ ৰাইজৰ যাতায়াতত অসুবিধাৰ সৃষ্টি কৰে বৈকুণ্ঠপুৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ মান অহাৰ অন্তত আমি কানাই তিনিআলিত উপস্থিত হলো তাতেই আমাৰ বাবে ৰৈ আছিল আমাৰ যাত্ৰাটোৰ আঁৰৰ ব্যক্তি সোণাৰাম লালুং কানাই তিনিআলিৰ পৰা বাওঁফালে সোণাৰাম লালুঙৰ পিছে পিছে আগবাঢ়িল আমাৰ গাড়ীখন তাৰ পৰাই আমি সন্মুখীন হৈ গৈ থাকিলো চাপৰিৰ জীৱন যাত্ৰাৰ প্ৰকৃত ছবিসমূহৰ কানাই তিনিআলিৰ পৰা আহি কৰ্ণপুৰ ঘাটত আমাৰ গাড়ী ৰলহি সন্মুখত লালি নৈ প্ৰায় 100 মিটাৰ বহল প্ৰাক বাৰিষাৰ লালি নৈখন গাড়ীখন তাতে এৰি মেচিন নাৱেৰে পাৰ হলো পাৰত আমাৰ বাবে ৰৈ আছিল 4খন মটৰচাইকেল চালকৰ ৰূপত সোণাৰাম লালুং আৰু তেওঁৰ 3গৰাকী সতীৰ্থ সুষমা বসুন্ধৰাৰ 4গৰাকী সদস্যক আগবঢ়াই নিবলৈ আহিছিল তাৰ পৰা বালিচৰ ঝাওবন বগৰী গছৰ মাজে মাজে প্ৰায় 4 কিলোমিটাৰ যোৱাৰ পাছত লালি নৈৰ দ্বিতীয়টো খুঁটিত উপনীত হলোহি সেই একেই পৰিৱেশ খুঁটিটোৰ প্ৰস্থ প্ৰায় 100 মিটাৰ মেচিন নাৱত মানুহ মটৰচাইকেল সহিতে পাৰ হৈ পুনৰ একেধৰণেৰে প্ৰায় 3 কিলোমিটাৰ মান যাত্ৰাৰ অন্তত অৱশেষত উপস্থিত হলোহি সোণাৰাম লালুঙৰ ঘৰত দিনৰ 12 বজাত সোণাৰাম লালুঙৰ ঘৰত তেতিয়া 20 জনতকৈও অধিক পুৰুষ মহিলা সমবেত হৈ আছিল গোট খোৱা সকলোৰে মন সপ্ৰতিভ আৰু নিজৰ ঘৰুৱা কাম এৰি বা পুৱা ভাগতে সামৰি আমাৰ সৈতে মনৰ কথা ক'বলৈ সাজু হৈ আছিল সেই পৰিৱেশে আমাকো উৎসাহী কৰি তুলিছিল তেওঁলোক সকলোৱে আকাশবাণীৰ নিয়মীয়া শ্ৰোতা আৰু সুষমা বসুন্ধৰাৰ বিষয়েও ভালদৰে অৱগত আমি প্ৰাথমিক চাচিনাকিৰ পাছতে যাৱতীয় বাণীবন্ধনৰ কামখিনি আগবঢ়ালো প্ৰথমতে আমি সোণাৰাম লালুঙৰ পৰা মেচাকি চাপৰিৰ ভৌগোলিক পৰিৱেশ আৰু তেওঁৰ পৰিকল্পনাৰ কথা জানিবলৈ বিচাৰিলো হয় আমাৰ মেচাকি চাপৰিটো যেহেতু ব্ৰহ্মপুত্ৰৰ এটা চাপৰি উত্তৰ পাৰে দুখনকৈ লালি নদী চিয়াঙৰ যেটো খুঁটি বৈ গৈছে আৰু দক্ষিণ ফালে মূল ব্ৰহ্মপুত্ৰখন বৈ গৈছে আৰু মূল চিয়াংখন এই মেচাকি চাপৰিৰ পূব দিশে উত্তৰৰ পৰা দক্ষিণ দিশলৈ বৈ গৈছে যেহেতু চাপৰি অঞ্চল বিভিন্ন ধৰণৰ গছ-গছনিৰে ভৰা শিমলু বগৰী ঝাওবন ইত্যাদি নল বিৰিণা সাগৰী তেনেকৈ বৃহত্তৰ চাপৰি অঞ্চল বহু গাঁও ইয়াত আছে এতিয়া সোণাৰাম তুমি যেহেতু আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছা কেনে ধৰণৰ কাম কৰাৰ পৰিকল্পনা তুমি মনত পুহি ৰাখিছা হয় যেহেতু ইয়াত মানুহৰ বসতি অঞ্চলৰ লগতে বিভিন্ন ধৰণৰ খালী ঠাই আছে চৰণীয়া পথাৰ আছে সেইবোৰত আমি বিভিন্ন ধৰণৰ গছ-গছনি ৰুম বুলি পৰিকল্পনা এটা কৰিছো ঠিক তেনেকৈ মই ইতিমধ্যে আৰম্ভও কৰিছো 200 জোপা মান চুম গছ ৰুইছো মই মানে ইয়াৰ পৰা মই ভাবো গৰাখহনীয়াও ৰক্ষা হ'ব লগতে সেউজীকৰণো হ'ব যেনেকৈ বনানীকৰণ হ'ব বুলি ভাবো আৰু যেহেতু চুম এটা খেতি হয় মুগা পালন কৰিব পাৰিম বুলি ভাবো এতিয়া তুমি এটা দল নিশ্চয় গঠন কৰি লৈছা তোমাৰ দলত যিসকল সদস্য অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ আগ্ৰহ কেনেকুৱা এই কামটোৰ প্ৰতি বহুতো আগ্ৰহ দেখিছো কাৰণ এতিয়া আৰম্ভণিতে বিভিন্ন ধৰণৰ সহায় সহযোগ কৰি আছে এতিয়াও উপস্থিত হৈছেহি গতিকে ইয়াৰ পৰা গম পোৱা গৈছে যে সকলোৱে মিলিজুলি আমি কামখিনি কৰিব পাৰিম সোণাৰাম লালুঙক সকলো সময়তে দিহা পৰামৰ্শ দিয়া আৰু বহু সময়ত একেলগে কাম কৰা বাবু দৈমাৰীৰ সৈতে আমি কথা পাতিছিলো তেওঁ মেচাকি চাপৰিৰ প্ৰকৃতিৰ এগৰাকী ৰক্ষক আৰু বাহক অকলে অকলে আৰু কেতিয়াবা সোণাৰাম লালুং আদি যুৱচামক লৈ তেওঁ কেতিয়াবা বন কাটি ৰাস্তা মুকলি কৰে আৰু কেতিয়াবা মুকলি ঠাইত গছপুলি ৰোপণ কৰে আৰু প্ৰতিপালন কৰে হয় এতিয়া সুষমা বসুন্ধৰাৰ দৰে এটা অনুষ্ঠান আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আৰম্ভ কৰিছে এনে এটা অনুষ্ঠানৰ দ্বাৰা এই অঞ্চলত কেনে ধৰণৰ সুপ্ৰভাৱ পৰিব বুলি আপুনি ভাবে এইটো আমি ভাবিছো সুষমা বসুন্ধৰা যেটো এই অনুষ্ঠানটো খুব ভাল লাগিছে মই প্ৰায় প্ৰথমৰ পৰাই শুনি আছো আৰু মই নিজেও পঞ্জীভুক্ত হ'ম বুলি ভাবিছিলো কিন্তু মোৰ নাম নাহিলে ইয়াৰ উপৰি মই নিজে আগতীয়াকৈ এনেও কৰি থাকো
মই গছ ৰোৱা অভ্যাস মোৰ আছেই এতিয়াও মই বহুতো গছ ৰুই থৈ দিছোঁ শিমলুৰ পৰা আদি কৰি চন্দন কাজু বাদাম ইত্যাদিৰ পৰা কৰি লগত মই সোণাৰামকো লগত লৈ থাকোঁ এতিয়াও এই কামটো সুকলমে কৰি যাম বুলি আশাবাদী আছোঁ আৰু হয় এতিয়া এই অঞ্চলত যেহেতু গছ-গছনি যথেষ্ট আছে তাৰ পাছতো গছ ৰোৱাৰ প্ৰয়োজনীয়তা আপুনি কিয় অনুভৱ কৰিছে গছটো ৰুবই লাগিব গছ থাকিলেও গছ ৰুব লাগিব কাৰণ নিজে গজা গছটো আনে কাটিবলৈ কুণ্ঠাবোধ নকৰে কোনোবা যদি ৰুইছে বুলি ভাবিলে সেইটো লাৰিবলৈ নিবিচাৰে সেইবাবে গছ থাকিলেও গছ ৰুবই লাগিব গছ বাৰীতে মই গছ ৰুইছোঁ এই অঞ্চলত আপুনি যেতিয়াৰ পৰা বসবাস কৰিছে প্ৰায় গৰাখহনীয়াৰ কবলত পৰে বুলি গম পোৱা গৈছে যদি গছৰ সংখ্যা বাঢ়ি যায় এই গৰাখহনীয়া সমস্যাৰ কিবা সমাধান হ'ব বা তেনেকুৱা কিবা সম্ভাৱনীয়তা আপুনি দেখা পায় নেকি বাৰু নিশ্চয়কৈ নদীৰ গৰা কিনাৰত যদি ডাঙৰ ডাঙৰ গছ থাকে বহুতো মানে প্ৰটেকশ্যন হয় এটা ডাঙৰ গছ যদি উভালি পেলাই গিৰাই পেলাই দিয়ে পানীত তেতিয়া সেই গছটো বহুতো মানে প্ৰটেকশ্যন কৰে পানী এতিয়া যেনিবা এটা গছ গ'ল কিন্তু বাকী গৰাকেইটা বহুত প্ৰটেকশ্যন হৈ থাকে মানে সেইবাবে নদী কিনাৰত গছ ৰোৱাটো একেবাৰে নিতান্ত বাঞ্ছনীয় বুলি মই ভাবোঁ ধন্যবাদ আমি সুষমা বসুন্ধৰাৰ যোগেদি বহনক্ষম উন্নয়নৰ কথা কওঁতে হঠাতে আমি গছৰ পৰা কাঠ উৎপাদন আৰু ফল-মূল আহৰণ কৰি তাৰ সংৰক্ষণ বিক্ৰী কৰি আৰ্থিক লাভৰ কথাকে হয়তো বেছিকৈ গুৰুত্ব দিছিলোঁ প্ৰকৃতিৰ মাজত জীৱন নিৰ্বাহ কৰা বাবু দৈমাৰীয়ে জীৱনৰ অভিজ্ঞতাৰে সোঁৱৰাই দিছিল গছ থাকিলেও গছ ৰোৱাৰ প্ৰয়োজনীয়তাৰ কথা আৰু গছে প্ৰাকৃতিক অৱক্ষয় ৰোধ কৰাত লোৱা ভূমিকাৰ কথা কেৱল অৰ্থ উপাৰ্জনৰ বাবেই নহয় জীৱনৰ বাবে গছ-গছনিৰ প্ৰয়োজন এনে মত দাঙি ধৰি সোণাৰাম লালুঙৰ গোটটোৰ এগৰাকী জ্যেষ্ঠ আৰু সক্ৰিয় সদস্যই সুষমা বসুন্ধৰাৰ যোগেদি দিয়া প্ৰতিটো দিক নিৰ্দেশনা মানি কাম কৰি যাব বুলি ব্যক্ত কৰে আমি কথা পাতিছিলো গোটটিৰ সদস্য মনিল দৈমাৰীৰ সৈতে মেচাকি চাপৰিত দীৰ্ঘদিন ধৰি বসবাস কৰাৰ অভিজ্ঞতাৰে আমাৰ আগত তেখেতে এনেদৰে মত ব্যক্ত কৰিলে নমস্কাৰ আপুনি ইয়াৰে বাসিন্দা এতিয়া সোণাৰাম লালুঙে এই অঞ্চলত কিছুমান গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিছে লগতে আপোনালোককো সেই অভিযানৰ অংশীদাৰ হিচাপে তেওঁ অন্তৰ্ভুক্ত কৰিছে বছৰৰ কিছু সময় বানপানীৰ কবলত পৰা এই অঞ্চলটোত দেখা যায় তেনে পৰিস্থিতিত এনে এটা অভিযান সফল হোৱাৰ সম্ভাৱনা আছে নে নাই বাৰু আপুনি কি অনুভৱ কৰে মই এইটো যেটো আমাৰ ধৰক 6 মাহ ধৰি কিনে আমাৰ ইয়াত প্ৰায় পানীৰ পৰা আৱৰি থকা যেন হয় তথাপিও তেনেকুৱা পানীটো ইমানখিনি দিন নাথাকে বানপানী হ'লে মানে কেইদিনমান থাকে তথাপিও গৰাকিটা সম্পূৰ্ণ পৰিপূৰ্ণ যদি হয় তেতিয়াহ'লে মানে ওখটো বাদ দিখিনি প্ৰায় পানী হয় তথাপিও আমি চিন্তা কৰিছোঁ নিশ্চয় সফল হ'ব মানুহে যদি কিবা এটা ভাল চিন্তা চৰ্চা কৰি কিনি মনোযোগ দি কিনি যদি কামকেইটা নিয়াৰিকৈ কৰি যায় তেতিয়াহ'লে নিশ্চয় কোনো কামে মানে বাধা দি ৰাখিব নোৱাৰিব নিশ্চয় সফলতা হ'ব বুলি মই আশা কৰোঁ এই অঞ্চলৰ মাটিত যেহেতু ইয়াত প্ৰায় পলস পেলাই থৈ যায় ব্ৰহ্মপুত্ৰই বা লালি নদীয়ে এই অঞ্চলৰ মাটিত কেনে ধৰণৰ গছ-গছনি বেছি ভাল হয় আপোনাৰ অভিজ্ঞতাই কি কয় আমাৰ যিটো পলসুৱা মাটি ইয়াত কিবা হয় মই দেখিছোঁ এইটো অঞ্চলত যিকোনো গছ হ'লে মই মানে সোনকালে বাঢ়ি অহাটো মই দেখিছোঁ যেনেকা শিমলু গছ ইয়াত কপাৰ পৰা উৰি কিনি আহি যিবিলাকে গজিছে সেইবিলাকো ভালকে মানে গজি কিনি দেখিছোঁ কেইটামান বছৰতে লবকৈ বাঢ়ি আহে তেনেকুৱা বেলেগ বেলেগ গছ ৰুইছে সেইবিলাকো সোনকালে আগবাঢ়ি আহিছে কেলে পলসুৱা মাটিত যিকোনো গছে প্ৰায় ভাগ ভাল হয় বুলি মই আশা কৰোঁ এইটো তামোলে ৰোগ বা ভাল গছে ৰোগ সব ভাল হৈছে বুলি মই আশা কৰিছোঁ মাটিবোৰ সাৰুৱা গতিকে সকলো গছে সোনকালে হয় ধন্যবাদ সোণাৰাম লালুঙে গঠন কৰা গোটৰ এগৰাকী সদস্য বিমল বসুমতাৰীয়েও নিজৰ মত ব্যক্ত কৰে নমস্কাৰ গাঁও মোৰ ৰামসিং ৰাভা গাঁও আপোনালোকৰ লগত কথা বতৰা পাতি গম পাইছিলো যে এই অঞ্চলত ডাঙৰ ডাঙৰ গছ বন ৰুলে কেতিয়াবা কিন্তু কিছুমান কাৰণত কোনোবাই এইবোৰ কাটি লৈ যায় বা বাহিৰৰ কোনোবা মানুহ আহি
আপোনালোকক নুসুধাকৈ বা আপোনালোকৰ অনুমতি নোলোৱাকৈ গছবোৰ কাটি লৈ যায় এনে পৰিস্থিতিত সুষম বসুন্ধৰাৰ দৰে এটা অভিযানৰ ভৱিষ্যতটো কেনেকুৱা হ'ব বা আপোনালোকৰ অভিযানৰ অধীনত যিবিলাক গছপুলি ৰোৱা হ'ব সেইবিলাক যাতে কোনো বহিৰাগত লোকে কাটি লৈ যাব নোৱাৰে কেনে ধৰণৰ পৰিকল্পনা কৰিব লাগিব বুলি আপুনি অনুভৱ কৰে আমাৰ ইয়াত যিকোনো বানপানী এলেকা চাপৰি অঞ্চল যাতে আমাৰ ইয়াত গছ গছনিকেইটা চবে ৰাইজে ধুনীয়াকে ৰাখিব বুলি মই আশা কৰোঁ চবকো সব ৰাইজক ইয়াকে মই অনুৰোধ জনাইছোঁ যে যাতে আমাৰ ইয়াত বানপানীৰ কাৰণে বানপানী আহিলে বহুত মানে গছ গছনি নাথাকিলে ইয়াত বহুত আমাৰ গৰাখহনীয়া হৈ পিনি বহুত আমাৰ নষ্ট কৰে এইকাৰণে সমূহ ৰাইজক মই ইয়াকে কওঁ আৰু যেনিবা গছ গছনিটা আমি ধুনীয়াকে ৰাখিব লাগে যাতে আমাৰ এইটো মেচাকি অঞ্চলটো ধুনীয়াকে থাকিব লাগে ইয়াতে চবে মিলিজুলি গছ ৰোৱাও আছে এইটো ধুনীয়াকে আমাৰ ছেফ হ'ব বুলি মই ইয়াকে কৈ মোৰ বক্তব্য সামৰিলোঁ আৰু ধন্যবাদ এয়া আমি লগ পোৱা অন্যান্য সদস্যসকল নমস্কাৰ মোৰ নাম শ্ৰী বাথাৰাম সোণোৱাল এতিয়া আপুনি আমাৰ পঞ্জীভুক্ত শ্ৰোতা সোণাৰাম লালুঙৰ লগত একেলগে দল বান্ধিছে কেনেধৰণে আপুনি সহায় কৰাৰ পৰিকল্পনা কৰিছে মই ইয়াকে ক'ব বিচাৰিছোঁ যিখিনি নেকি আমাৰ এই ছয় এলেকাত সেউজীয়া পৰিৱেশ আমাক সম্পূৰ্ণভাৱে লাগে আৰু যিহেতু নেকি আমি প্ৰকৃতিৰ পৰা আমি জীয়াই আছোঁ আমাক গছ গছনি লাগিব গছ গছনি নহ'লে মানে আমি জীয়াই থাকিব নোৱাৰা হ'ব আৰু যিমান গছ গছনি আমাৰ ঘন হ'ব সিমানে আমাৰ অক্সিজেন আমি পাম কাৰ্বন ডাই অক্সাইডবিলাক কিছুমান কমি যাব সুন্দৰ বতাহ পাম আমি ভৱিষ্যতে আজি যিজোপা আমি গছ ৰুম 5 বছৰ বা 10 বছৰ পিছত সেই গছজোপা যাতে আমাৰ এটা মূল্যৱান এজোপা গছ হ'ব লাগে কিন্তু এতিয়া সোণাৰাম লালুঙে অলপ আগতে কৈ গৈছে চুম গছৰ কথা আপোনালোকে নিশ্চয় ধেমাজি জিলাত নিশ্চয় শুনিছে চাগে আমাৰ মুগাটো মেইনলি ইয়াত বেছি উৎপাদন হয় গতিকে আশা ৰাখিছোঁ আমি চুমৰ লগতে আৰু কিছুমান নুনি আৰু বহুতো কিছুমান ভাল ভাল গছ গছনি আছে যাতে আমাৰ যিসকল আমাৰ শ্ৰদ্ধা আছে যিসকল আমাৰ গণ্যমান্য ব্যক্তি আছে মোৰ ভাইটিসকল আছে আগুৱাই যাবলৈ মই অনুৰোধ জনাইছোঁ যাতে আমি এতিয়া আগুৱাই গৈ উন্নয়ন পথত সদায় আগবঢ়াটো আমাৰ নিতান্ত প্ৰয়োজন হয় ইমানে ক'লো মই ধন্যবাদ নমস্কাৰ মোৰ নাম মালা চতুৰ্ধৰ মোৰ ঘৰ বৰীয়া চাপৰি ঘৰখনক সুন্দৰ কৰি ৰখাত গছ গছনিৰে ভৰা শাক পাচলিৰে ভৰা বাৰী এখনৰ গুৰুত্ব কিমান বুলি আপোনাৰ মনে কয় হয় যথেষ্ট বাৰীখন ধুনীয়াকে চব্জি ৰুই গছ গছনি ৰুই ধুনীয়াকে বাৰীখন বনাব লাগে পৰিয়াল ল'ৰা ছোৱালীৰ লগত যথেষ্ট আগবাঢ়িব লাগিব আমিও গছ গছনি ৰোৱাত ল'ৰা ছোৱালীক সহায় কৰিব লাগিব আৰু যি আপোনালোকে এই অনুষ্ঠানটি সহায় কৰি আহি আছে আমিও যথেষ্ট আগবাঢ়িব চেষ্টা কৰিম আমি একেবাৰে অশিক্ষিত মাতৃ ইমানকে ক'ব নাজানো গতিকে আগলৈ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ আৰু আপুনি স্কুলীয়া শিক্ষা নপঢ়িব পাৰে কিন্তু আপোনাৰ অভিজ্ঞতা যথেষ্ট নিশ্চয় আছে গতিকে কেনেধৰণৰ গছ গছনি ৰুই থলে ভৱিষ্যতে আপোনাৰ নহ'লেও আপোনাৰ সন্তানৰ বা আপোনাৰ নাতি নাতিনীৰ কামত আহিব বুলি আপুনি ভাবে বাৰু যথেষ্ট গছ গছনি আমাৰ বাৰীত ৰোৱা হৈছে বাৰু এই নেমু বাগানো বনোৱা হৈছে আৰু লগতে তামোল বাৰী আছে আৰু দুই এটা কিবা বেলেগ গছো আছে লগতে শিমলু গছ কিজানি হয়তো 1 বছৰ 2 বছৰ পিছত আমাৰ ঘৰ একেবাৰে নৈ কিনাৰ আহি পাব সেয়ে মানে গছ গছনি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু গছ গছনি ৰুবৰ কাৰণে এতিয়া কিছুমান খালী ঠাইও নিশ্চয় আপোনাৰ ওচৰে পাজৰে আছে সেই খালী ঠাইবিলাকত কেনেধৰণৰ গছ গছনি ৰুলে গৰাখহনীয়া কমিব বুলি আপুনি ভাবে হয় যথেষ্ট ডাঙৰ ডাঙৰ গছ ৰুব লাগিব ডাঙৰ ডাঙৰ আৰু আমাৰ ইয়াত গছ প্ৰায় নিজে শিমলুটো উৰি কিনি গুটিটো গজি যথেষ্ট ডাঙৰ ডাঙৰ গছ হয় ৰাইজেও ৰুইছে বাঁহ চাহ ইত্যাদি কৰি ৰুইছে আৰু আমিও চেষ্টা কৰিম লগতে গছ গছনি ৰুবৰ কাৰণে ধন্যবাদ বাইদেউ ধন্যবাদ
নমস্কাৰ, মোৰ নাম চাজা সূত্ৰধৰ। মই বৰিয়া চাপৰিত থাকোঁ। বাইদেউ, আপোনাৰ এতিয়া ঘৰৰ যিখন বাৰী বা আপোনাৰ নিজৰ যিমানখিনি মাটি আছে তাত নিশ্চয় খালী মাটিও আছে। এতিয়া এই খালী মাটিবোৰ আমি কি ধৰণে আমাৰ কামত অহাকৈ ব্যৱহাৰ কৰিব পাৰো বাৰু, আপুনি কি ভাবে? আমাৰ যিহেতু গৰাখহনীয়া হৈছে, ৰুলে ভালে পাওঁ। আমাৰ লৈ আহি পাব আৰু খৰচ। এতিয়াতো বহুত আমাৰ শাস্তি হৈছে বাৰু, বহুত বাৰী বাগান বহুতে লৈ গৈছে। এতিয়া এনেকুৱা অৱস্থা হৈছে আৰু আমাৰ। গতিকে এনেকুৱা এটা সময়ত সুষম বসুন্ধৰাৰ নিচিনা এটা অনুষ্ঠানে আপোনালোকক সহায় কৰিব পাৰিব বুলি আপোনাৰ মনে আশা কৰে, নহয় জানো? বহুতে আশা কৰিছো বাৰু। এই অনুষ্ঠানটোতে আমাৰ বিশেষজ্ঞৰ জৰিয়তে এনেধৰণৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ কেনেধৰণৰ গছ গছনি ৰুব লাগে আৰু কিদৰে ৰুলে গৰাখহনীয়া প্ৰতিৰোধ হয় সেই বিষয়ে আমি নিশ্চয় এই অনুষ্ঠানত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিম। আপোনাক ধন্যবাদ জনাইছো। ধন্যবাদ। মই নয়নমণি লালং। আপোনাৰ ঘৰ মেচাকি চাপৰিতে, নহয় জানো? এতিয়া যিহেতু বাৰিষাৰ বতৰ আহিছে, লাহে লাহে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে, এনেকুৱা সময়ত কেনেকুৱা ধৰণৰ গছ গছনি ৰুব লাগে বুলি আপোনাৰ অভিজ্ঞতাই কয়? গছ গছনিবোৰ নাম তেনেকে নেজানো, হ'লেও যিখিনি গছ ৰুৱে মানে শিমলু হওক, নিম গছ হওক, গমাৰি, চিচু, যিখিনি গছ ৰুৱে মানে ৰুলে মানে ভাল আৰু সোণাৰামে আমাৰ যিখিনি কামলৈ আগবাঢ়িছে আমি চবে তাৰ লগত আছো। এতিয়া আপুনি যি কেইজোপা গছৰ নাম কলে, এই গছবিলাকৰ কিবা বাণিজ্যিক সম্ভাৱনা আপুনি দেখা পায়নে বাৰু? পাওঁ, শিমলু খিনিও বহুত কামত খাটে। আজিকালি মানুহবিলাকে ঢেৰ ৰুইছেও আৰু মানুহৰ বাহিৰা মানুহ আহিও ইয়াৰ পৰা বেপাৰ কৰি লৈ গৈছে। চিচু কাঠৰো বহুত কামত খাটে, টেবুল বেঞ্চ পালেঙৰ পৰা তেনেকে বনোৱা হয়। ভৱিষ্যতে এই গছবিলাক ৰুই পৰিয়ালবিলাক সচ্ছল হ'ব পাৰিব বুলি আপুনি ভাবেনে বাৰু? হয়, ভাবো। ধন্যবাদ। মই জেতিন বড়ো, মোৰ মেচাকি চাপৰিতে বসবাস বৰ্তমান। এই অঞ্চলত ধান খেতি হয় নাই বাৰু? ধান খেতিটো আমি বৰ্তমান ধান খেতিৰ লগতে জড়িত। প্ৰত্যেকটো পৰিয়ালেৰে যদি ধান খেতি আছে, প্ৰত্যেকটো পৰিয়ালেৰে সৰ্বনিম্ন কিমান মানকৈ মাটি আছে বাৰু? মাটি আপোনাৰ আমাৰ ইয়াত এনেকুৱাকে আমাৰ চৰকাৰে হেৰি মতে দিছে আৰু এনেকে 7 বিঘাকে, এনেকে আমাৰ চিট হিচাপত আছে। তেনেকে 8 বিঘা ওলাই, কিছুমান 7 বিঘা ওলাই, কিছুমান 10 বিঘা ওলাই, এনেকে। আপুনি ক'লে যে চৰকাৰীভাৱে দিয়া মাটিত ধান খেতি কৰে, সেই মাটিৰ কাগজ পত্ৰ আপোনালোকৰ নিজৰ নামত আছেনে বাৰু? কাগজ পাতি বৰ্তমান কৰিছো। এতিয়া এটা গোট হিচাপত যদি আমি গোটেইখিনি মিলি জুলি কৰিব পাৰো, সংৰক্ষণো হ'ব। তাৰপিছত গৈ পেলাই আপোনাৰ যিকোনো গছ পুলি ৰোপণ, এতিয়া আমাৰ নদী কাষৰীয়া মাটি বুলি পেলাই আমি যিবিলাক কৈ আছো, ঠিক তেনেকে আমি যদি শিমলুৱে হওক বা নিম গছে হওক, গোটেইখিনি আমি এতিয়াতো আমি ৰুই আছো বৰ্তমান। ধন্যবাদ। বাৰু নমস্কাৰ, মোৰ নাম ৰজনী সূত্ৰধৰ, মোৰ মেচাকি বৰিয়া চাপৰিতে ঘৰ। এতিয়া আপুনি যিহেতু এজন যুৱক, আপুনি পৰম্পৰাগতভাৱে দেখি আহিছে আমাৰ আজু ককা আমাৰ মা দেউতাই এটা ধৰণেৰে খেতি কৰিছিলে, কিন্তু এতিয়া সময় সলনি হৈছে। মাত্ৰ খাই বৈ চলি থকাই নহয়, লাভ অৰ্জন কৰি খেতি কৰিলে বেছি ভাল হ'ব বুলি আমি ভাবো। পৰিৱেশ পৰিস্থিতিয়ে আমাক এনেধৰণে এতিয়া বুজাবলৈ ধৰিছে। এতিয়া নতুন চিন্তাৰে খেতি কৰি কিদৰে অধিক লাভৱান হ'ব পাৰি বুলি আপুনি ভাবে? আমি চাপৰিতে বসবাস কৰি আছো আৰু আমাৰ জেগাখিনি সম্পূৰ্ণ গৰাখহনীয়া, গতিকে আমি গছ গছনি ৰুব লাগে আৰু আগতেও আমি ৰুই আহিছিলো। যথেষ্টখিনি গৰাখহনীয়া হৈ গৈছে, অলপ চলপ নহয়, ধৰি লওক 1 কিলো 1.5 কিলোমিটাৰ এনেকে ভাঙি গৈছে। তথাপিও আমি আশা এৰা নাই। ধৰি লওক গছটো আমি ৰুবই লাগে, কিন্তু মানে কাটাটো আমাৰ বেছি কমতি কৰিব লাগে। আৰু আমি ভৱিষ্যত আগবাঢ়িব হলে আমিতো ধৰি লওক খেতিতে আমি আগবাঢ়ি যাব লাগিব। আৰু আমাৰ ধান খেতি মেইন আমাৰ ইয়াত, আৰু আমি ৰাজহুৱা হিচাপে অলপ চলপকে হলেও আমি ৰাজহুৱা হিচাপে আমি ধান খেতি কৰো। সেনেকে আমি চলি গৈ আছো আৰু নিজৰ পথাৰতো আমি কৰি আছো আৰু খেতি। এতিয়া ৰাজহুৱাভাৱে ধান খেতি কৰা আৰু নিজাকৈ নিজৰ মাটিতে খেতি কৰা, দুইটাৰ মাজত কষ্ট লাভালাভৰ পৰা আদি কৰি কিবা পাৰ্থক্য আছে নেকি, আপুনি অনুভৱ কৰে নেকি বাৰু? হয়, যথেষ্টখিনি আছে। আমি যদি নিজাকে কৰিব যাওঁ আমাৰ বহুখিনি অসুবিধা হয়। আমাৰ আৰ্থিক ফালৰ পৰা আমাৰ সেইখিনি সুবিধা নহয়গে। যদি আমি ৰাজহুৱা হিচাপে আমি কৰো, তেতিয়াহ'লে আমাৰ সেইখিনি সুবিধা আহিব, অভাৱটো আমাৰ নহ'ব। ইয়াত ধৰি লওক সাৰ লাগিব বা ধৰি লওক ট্ৰেক্টৰ লাগিব, এনেকেতো বহুতখিনি খৰচা হয়। যদি আমি 50 জনে বা 100 জনে যদি আমি এই কামখিনি কৰো, তেতিয়াহ'লে আমাৰ যথেষ্টখিনি সুবিধা হ'ব বুলি ভাবো।
চুক্তি কৰি লৈ সকলোৱে খেতি কৰাৰ এটা ধাৰণাটো একেবাৰে নতুন নিচিনা আমাৰ অসমত বিশেষকৈ গতিকে তেনে এটা ধাৰণা যদি আপোনালোকে ইয়াত আৰম্ভ কৰে সেয়া সফল হ'ব বুলি আপোনাৰ মনে কয় নাই বা ৰাইজৰ তাৰ প্ৰতি কেনে ধৰণৰ সঁহাৰি আপুনি পাব বুলি ভাবে এইখিনিতে ৰাইজৰ সম্পূৰ্ণ আগ্ৰহী আছে আমি দেখি পাইছো কিন্তু মেইন কথা হৈছে আমাৰ ইয়াত গৰাখহনীয়া আগতে আমাৰ যথেষ্টখিনি আমাৰ এৰিয়াত মাটি আছিলে আৰু এতিয়াও আছে নাইকিয়া নহয় প্ৰচেষ্টা চলাই আছো ধৰি লওক আমি এনেকৈ ৰাজহুৱা হিচাপে খেতি কৰিম আমাৰ শুভেচ্ছা থাকিল নমস্কাৰ গোটৰ সদস্যসকলৰ সৈতে কথা পতা শেষ কৰি আমি সোণাৰাম লালুঙৰ সৈতে মেচাকি চাপৰিৰ মূল কেন্দ্ৰস্থলত অধ্যয়নৰ বাবে ওলাই গলো তেওঁলোকৰ মানত সেয়া হৈছে চেণ্টাৰ তাত শনিবৰীয়া বজাৰ বহে নিয়মিতভাৱে প্ৰায় 8খনমান দোকান বহে মেচাকি চাপৰিৰ অঞ্চল বিশেষত কেইবাখনো গাঁও গঢ় লৈ উঠিছে সেইবোৰ হৈছে ৰামসিং চাপৰি বা মেচাকি ৰামসিং বঢ়িয়া চাপৰি ঝাউধুলি বড়ো গাঁও 1 নম্বৰ মেচাকি আদি তাতে 4খন প্ৰাথমিক বিদ্যালয় আৰু এখন মধ্য ইংৰাজী বিদ্যালয় আছে এখন খেলপথাৰ আছে মেচাকি চাপৰিৰ কেন্দ্ৰটোৰ কাষত মেচাকি চাপৰিৰ দক্ষিণ দিশত মূল ব্ৰহ্মপুত্ৰ বৈ গৈছে উত্তৰ দিশত আছে লালি নৈ যিফালে চোৱা যায় সেইফালে সেউজীয়াই দেখা যায় তাৰ মাজতো আছে বহু মুকলি ঠাই জনসংখ্যা প্ৰায় 6-7 হাজাৰ ভোটাৰৰ সংখ্যা প্ৰায় 2800 সকলোৰে সমস্যা একেই যাতায়াত আৰু জীৱন ধাৰণৰ অন্য নৈমিত্তিক আন্তঃগাঁথনি আৰু সা সুবিধাজনক সমস্যা একোৱেই তেওঁলোকৰ লগত নাই বহু সময়ত তেওঁলোকৰ অনুভৱ হয় যেন প্ৰকৃতিও তেওঁলোকৰ লগত নাই বানপানী খহনীয়া আদিৰে সততে জৰ্জৰিত হৈ থাকে তেওঁলোক পাঁচ মুহূৰ্ততে তেওঁলোকৰ অনুভৱ হয় প্ৰকৃতিয়ে তেওঁলোকৰ সাৰথি প্ৰকৃতিয়ে তেওঁলোকৰ সকাহ প্ৰকৃতি আৰু মানৱ সৃষ্ট অনেক সমস্যাৰ মাজতো তেওঁলোকে মেচাকি চাপৰি এৰি অহাৰ কথা চিন্তা নকৰে প্ৰকৃতিয়ে তেওঁলোকক সাহস দিয়ে কাইলৈৰ পৰা সুষমা বসুন্ধৰাও থিয় দিব তেওঁলোকৰ সৈতে তাৰ বাবে বিশেষজ্ঞসকলৰ সৈতে আলোচনা মৰ্মে নিশ্চয় এক ফল নিৰ্দিষ্ট কৰ্মসূচী প্ৰস্তুত কৰিব পৰা যাব বিশাল বিশাল অঞ্চলত নিজে নিজে গজা বগৰী গছবোৰত বতৰৰ বগৰীবোৰ লাগি পকি সৰি থাকে গছৰ তলত সেইবোৰেৰে অৰ্থনৈতিক কৰ্ষণৰ বাট মুকলি হ'ব পাৰে বাৰীত দেখিছিলো স্বাস্থ্যৱান নেমু গছ চাৰিওফালে দেখিছিলো শাৰী শাৰী শিমলু গছ সেইবোৰৰ পৰা অৰ্থনীতিৰ বাট নিশ্চিতভাৱে ওলাব গৰু খুঁটিবোৰৰ পৰাও পৰ্যাপ্ত গাখীৰ আমদানি হয় ডিব্ৰুগড় আদি অঞ্চললৈ সেই বাটবোৰ মৰিবলৈ দিব কিন্তু নালাগিব দিনটো গোটটোৰ সদস্যসকলৰ সৈতে কটাই আৰু মেচাকি চাপৰিৰ সামগ্ৰিক পৰিৱেশৰ বিষয়ে বুজ লৈ উভতনি যাত্ৰাৰ বাবে আমি সাজু হলো আকৌ সেই একেই যাত্ৰা প্ৰথমতে মটৰ চাইকেলেৰে লালি নৈৰ এটা ঘাটত উপস্থিত হলো সেয়া পাৰ হৈ পুনৰ মটৰ চাইকেলৰ যাত্ৰা কৰি আহি লালি নৈৰ দ্বিতীয়টো ঘাটো পাৰ হলো তাৰ পিছতে নৈৰ পাৰতে আমি এৰি যোৱা গাড়ীখনেৰে উভতিলো ডিব্ৰুগড় অভিমুখে কৰ্ণপুৰ ঘাটত গাড়ীত উঠি ডিব্ৰুগড়লৈ দীঘলীয়া যাত্ৰা পথত আমাৰ সকলোৰে এটাই মত আৰু স্বগতোক্তি ওলাল আমাৰ বাবে কল্পনাতীত দুৰ্গম কিন্তু তাতো এখিনি মানুহে কৰি আছে সাধাৰণ অথচ ঈৰ্ষণীয় সুখী জীৱন যাপন দুখতো যেন দুখহীন দুখবোৰক যিসকলে পৰিণত কৰে সুখৰ আকৰলৈ মেচাকি চাপৰিৰ বৰ্ণিল অভিজ্ঞতাৰে আজি আমি সুষমা বসুন্ধৰা অনুষ্ঠানটিৰ পৰা ইমানতে বিদায় লৈছো নমস্কাৰ